এটা খবৰ লৈ আহিছো পুনৰ শক্তি বৃদ্ধি হৈছে কংগ্ৰেছৰ কিয়নো এইবাৰ এআইইউডিএফ দল এৰি শতাধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰিছে কংগ্ৰেছত এই মুহূৰ্তত সবিশেষ জনা অসমত শক্তি বৃদ্ধি হৈছে কংগ্ৰেছৰ খবৰ এই মুহূৰ্তত জনাই আছো শক্তি বৃদ্ধি হৈছে কংগ্ৰেছৰ কিয়নো দেখিবলৈ পোৱা গৈছে নিখাৰ ভাগত শতাধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছত এআইইউডিএফ দল এৰি কংগ্ৰেছত যোগদান কৰিছে শতাধিক লোকে প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীৰ লগতে কেইবা শতাধিক এআইইউডিএফ কৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছত মানকাছৰত এআইইউডিএফত খহনীয়া এআইইউডিএফত পদত্যাগৰ জোৱাৰ উঠিছে দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে মানকাছৰৰ কুচনিমাৰাত অনুষ্ঠিত বিশাল যোগদান সভা আৰু এই বিশাল যোগদান কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সভাপতি মহিবুল ৰহমান বাপ্পী কংগ্ৰেছ ধৰ্মনিৰপেক্ষ দল আৰু কংগ্ৰেছে সংখ্যালঘু ৰাইজক প্ৰকৃত নিৰাপত্তা দিব বুলি কংগ্ৰেছৰ নেতা কৰ্মীসকলে মন্তব্য কৰিছে আমি জনাই আছো কংগ্ৰেছৰ অসমত শক্তি বৃদ্ধি হৈছে নামনিৰ মানকাছৰৰ কুচনিমাৰাত এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে নিখাৰ ভাগৰ সেই দৃশ্য আমি দেখুৱাই আছো কেনেধৰণে কংগ্ৰেছৰ যি চিহ্ন সম্বলিত যি পতাকা আৰু সেয়া তেওঁলোকে এনেধৰণে হাতে হাতে লৈছে ডিঙিত তেওঁলোকক দিয়া হৈছে এনেধৰণে গামোচা পিন্ধাই দিয়া হৈছে এয়া আমি দৃশ্য দেখুৱাই আছো শতাধিক লোকে কেইবা শতাধিক লোকে এআইইউডিএফ দল ত্যাগ কৰি কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিছে কংগ্ৰেছত জোৱাৰ উঠিছে যোগদানৰ আৰু আনফালে এআইইউডিএফত খহনীয়া দেখিবলৈ পোৱা গৈছে মানকাছৰৰ কুচনিমাৰাৰ এই দৃশ্য দেখুৱাই আছো কুচনিমাৰাত অনুষ্ঠিত বিশাল যোগদান সভা য'ত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সভাপতি মহিবুল ৰহমান বাপ্পীৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতাই মন্তব্য কৰিছে যে কংগ্ৰেছ আচলতে ধৰ্মনিৰপেক্ষ দল কংগ্ৰেছে প্ৰত্যেকটো দলৰ বাবে সমানে চিন্তা কৰে আৰু কংগ্ৰেছে কেৱল উন্নয়নৰ কথাহে চিন্তা কৰে বুলিও মন্তব্য প্ৰদান কৰিছে আমি দৃশ্য দেখুৱাই আছো কংগ্ৰেছ ধৰ্মনিৰপেক্ষ দল আৰু কংগ্ৰেছে সংখ্যালঘু ৰাইজক প্ৰকৃত নিৰাপত্তা দিব বুলি মন্তব্যও কৰিছে এয়া দৃশ্য কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিছে শ শ লোকে শতাধিক লোকে কেনেধৰণে আনুষ্ঠানিকভাৱে যোগদান কৰিছে কংগ্ৰেছত আমি দৃশ্য দেখুৱাই আছো আপনাদের সবাইকে সম্মান জানানো যাবে অফিদের মিজানের ভাই আপনারা একটু সামনে আসেন আব্দুল সবুর সাহেব আপনি সামনে আসেন অত্যন্ত ভালো লাগতেছে সুন্দর একটা পরিবেশের মধ্যে ধন্যবাদ আপনারা বয়োজ্যেষ্ঠ মুরব্বীরা যিনারা আছে ওনাদেরকে একটু সামনে আসতে দেন তারপরে আমরা ছেলে যিনারা আছে আমি দেখুৱাই আছো এআইইউডিএফ দল ত্যাগ কৰি কংগ্ৰেছৰ শতাধিক লোকৰ যোগদান মন্তব্য আছে আমাৰ হাতত আগবঢ়াইছো কৈছে যে মানুহ আজি কংগ্ৰেছৰ প্ৰতি ধাউতি মেলিছে কংগ্ৰেছৰ প্ৰতি আগ্ৰহী হৈ আছে আজি আনোৱাৰ হুছেইন ডাঙৰীয়া তেখেত আনুষ্ঠানিকভাৱে যোগদান কৰিলে তেখেতৰ উদ্যোগতে আজি ইয়াতে কিমান ফেমিলি মোটামুটি আপোনাৰ 300-400 ফেমিলি যোগদান কৰিলে তো সেই হিচাপত আপোনালোকে আন্দাজা লগাই ল'ব পাৰে কিমান মানুহ আহিছে তেখেত ইয়াৰ এজন প্ৰধান লোক তেখেতে যথেষ্ট সহায় সহযোগিতা কৰি থাকে লোকসকলক আৰু তেওঁৰ নেতৃত্বত আজি যথেষ্টখিনি লোক যোগদান কৰিলে আমাৰ কাৰণে কংগ্ৰেছ দলৰ কাৰণে এটা সুখৰ কথা আৰু তেখেতক আহ্বান থাকিল যে অহা দিনত যাতে তেখেতে সুস্থভাৱে নেতৃত্ব দিয়ে মানুহখিনিৰ বিপদে আপদে যাতে থিয় হয় কাৰণ আজিৰ দিনত যেটো ৰাজনীতি চলি আছে সেই ৰাজনীতিত বিভিন্ন লোকৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ চলি আছে আৰু সেই অত্যাচাৰৰ পৰা আমি প্ৰটেকশ্যন দিয়াৰ কামতো থাকিব লাগিব তো তেখেতৰ ওপৰত আমাৰ আশা আছে ভৰসা আছে যে তেখেতে এইখিনি কৰিব পাৰিব বাকি এইখিনি আৰু পঞ্চায়ত নিৰ্বাচন আহি আছে কেদিনৰ পিছত পঞ্চায়ত নিৰ্বাচন কেনেকুৱা প্ৰস্তুতি আপোনালোকৰ কৰিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আমাৰ চলি আছে ডেলিমিটেশ্যন এতিয়া চলি আছে আমি তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো কাৰণ বিজেপি চৰকাৰে ইতিমধ্যে যেনেকুৱা দেখা গৈছে যে সমষ্টি লেভেল ডেলিমিটেশ্যন সিহঁতে নিজৰ সুবিধা মতে ভগাই ভগাই লোৱাৰ চেষ্টা কৰিছিল
এইবাৰো আমাৰ পঞ্চায়ত ডেলিমিটেশ্যনত তেখেতসকলে নিশ্চয় তেনেকৈ চেষ্টা কৰিব। কিন্তু যিমানেই চেষ্টা নকৰক আমি সূক্ষ্ম দৃষ্টি ৰাখিছোঁ কেনেধৰণে আমি ঠিকভাৱে কৰাৰ কাৰণে প্ৰচেষ্টা চলাম। আৰু লগতে যিমানেই প্ৰচেষ্টা নকৰক এইবাৰ কংগ্ৰেছ দল জয়ী হ'ব আৰু বিজেপি বা এজিপি চৰকাৰ বা AIDF ইয়াতে ভাল ফলাফল দেখুৱাব নোৱাৰে, সেইটো আমি নিশ্চিত। কংগ্ৰেছৰ ক্ষতি নহয়। চাওক, এতিয়া যিটো ডেলিমিটেশ্যন আপোনাৰ সমষ্টি লেভেলত হ'ল, সিহঁতে ভাবিছিল যে MP ইলেকশ্যনত আমাৰ 0 হৈ যাব, কিন্তু যিটো দেখা গ'ল যে লাষ্ট টাইমতকৈ এইবাৰ আমাৰ ভোট সংখ্যা বাঢ়িছে, আমাৰ ফলাফল যথেষ্ট ভাল হৈছে। আমি এটা সমষ্টি যিটো আমাৰ কৰিমগঞ্জ সেইটো পোৱাৰ আশা আছিল, সেইটো আমাৰ কিছু ভুলৰ কাৰণে হয়তো আমি এইটো হেৰুৱাব লগা হৈছোঁ, কিন্তু অভাৰঅল আমাৰ ৰিজাল্ট যথেষ্ট ভাল। ৰাইজ আমাৰ লগত আছে। এইবাৰ পঞ্চায়তত আমাৰ ৰিজাল্ট যথেষ্ট ভাল। এতিয়া আমি ৰাইজৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত, ৰাইজে যোনটো ডিচিশ্যন লয় সেইমতে আমিও আছোঁ। আৰু আগন্তুক দিনত যে কংগ্ৰেছে আমাৰ অসমৰ কাৰণে ভাল কাম কৰিব, গোটেই ভাৰতবৰ্ষৰ কাৰণে ভাল কাম কৰিব, এইটোৰ ওপৰত আস্থা ৰাখি আমি যিহেতু AIDF দল নিঃশেষ হৈছে, সেইকাৰণে আমি আগন্তুক দিনত অসমৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে ভাল আশা ৰাখি কংগ্ৰেছ আপোনালোকেতো চালে প্ৰায় 400 ফেমিলি, এটা ফেমিলি ধৰি লওক মিনিমাম 2জন 4জন হলে মোটামুটি 13,000 পৰা 2,000 মানুহ জইন কৰিব। AIDF দলৰ যিগৰাকী প্ৰধান মৌলানা বদৰুদ্দিন আজমল হাৰি যোৱাৰ পিছত হতাশ হৈ আপুনি কংগ্ৰেছত যোগদান কৰিলে নে দেশৰ পৰিস্থিতিৰ ওপৰত কিবা ভাবি যোগদান কৰিছে? নহয়, আপোনালোকে নিশ্চয় মোবাইলত আগতে পাইছে, মই 17 মাৰ্চত AIDFৰ পৰা বিভিন্ন পদৰ পৰা যিবিলাক পদবী আছে সব পদৰ পৰা আৰু সাধাৰণ সদস্য পদৰ পৰাও মই ৰিজাইন দিছোঁ। তো এতিয়া ধৰি লওক ৰাজনীতিটো বেলেগ বস্তু আৰু সাধাৰণ সম্পৰ্কটো বেলেগ বস্তু। আপুনি কংগ্ৰেছত কিহৰ কাৰণে যোগদান কৰিলে? মানে মই কংগ্ৰেছত যোগদান কৰাৰ কাৰণ হলে AIDF দলখন যিহেতু আগতে এখেতে কৈছিলে যে আমি মাইনৰিটি ত্ৰাণকৰ্তা, মাইনৰিটি সংখ্যালঘু মানুহৰ ত্ৰাণকৰ্তা আছে, কিন্তু মই ভিতৰত গৈ পেলাই সোমাই চালো এইটো দল মানে 3টাৰ দল, 3চকীয়া দল বুলি কয়, 2-3জন মানুহৰ নিজৰ স্বাৰ্থৰ কাৰণেহে দলটো মানে এখেতে হেৰি কৰিছে। সংখ্যালঘুক সুৰক্ষা দিয়া নাই, অকল সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বাঢ়িছে, মই সেইটো অনুভৱ কৰিম। পঞ্চায়ত নিৰ্বাচন আছে, নিৰ্বাচন খেলিবৰ মন আছে নেকি? এতিয়া যোনটো দলত মই যোগদান কৰিলো, দলে সিদ্ধান্ত লব এখেতৰ পঞ্চায়ত কাক দি উদ্ধাৰ হব, পঞ্চায়তত কাক দিলে ভাল হব। মই বিগত 5 বছৰ ইয়াত নেতৃত্ব দি গলো, মোৰ মিছেছ সভানেত্ৰী আছিল।